হয়, প্ৰথম কথা যে এজন নিৰ্বাচিত জনপ্ৰতিনিধিৰ মানে ৰকিবুল হাছান ডাঙৰীয়া আৰু তেখেতৰ পুত্ৰ তানজিল হুছেইনৰ ওপৰত যি মানে ঘটনা হৈছে, সেই ঘটনাক আমি ৰাইজৰ দলে গৰিহণা দিছোঁ যে এজন মানে জনপ্ৰতিনিধি, নিৰ্বাচিত জনপ্ৰতিনিধি, যাক নেকি নিৰাপত্তাশীৰ আগতেই যদি এনেকুৱা গুৰুকৈ প্ৰহাৰ কৰে, সেইটো আমাৰ কাৰণে অতিকৈ দুৰ্ভাগ্যজনক। এতিয়া কথাটো হৈছে কি যে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই কৈছিল কি শান্তিৰ অসম ক'ত? বৰ্তমানতো মানে জংঘলৰাজ চলিছে, গুণ্ডাৰাজ চলিছে, এইবিলাক নিৰ্মূল হ'ব লাগে। আৰু এই যে যিটো ঘটনা যোৱাকালি হ'ল, সেয়াৰ উচিত বিচাৰ হ'ব লাগে। এইকাৰণে হ'ব লাগে যে যোৱাকালি এজন মানে জনপ্ৰতিনিধিক এনেকুৱা কৰিছে, কালি পৰহি আমাৰ সাধাৰণ ৰাইজৰ অৱস্থা কি হ'ব? ঘৰতে আহি দিন দুপৰতে মাৰি যাব। গতিকে এনেকুৱা যাতে নহয়, হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ মুখেদি কয় তেনেকৈ যাতে কামে কাজিয়ে হয়। যিখিনি বোলে ফুলজাৰি মাৰি আছে, সেই ফুলজাৰি মাৰা কামবিলাক বন্ধ হৈ হাতে কামে লাগক। আৰু দ্বিতীয়তে কালি দেখা পালোঁ সদনত হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই এইটো বিষয় লৈ মানে ৰকিবুল হাছান ডাঙৰীয়াক আক্ৰমণ কৰালৈ তেখেতে কথা কৈছে যে সেইটোতো আমাৰ জেগা নহয়, সেইটো ৰকিবুল হাছানৰহে ডাঙৰীয়া জেগা, ৰূপহী চামগুৰি। গতিকে কথাটো হৈছে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই কৈ দিয়ক যে অসমখন কোনটো তেওঁৰ জেগা, য'ত নেকি শান্তি থাকিব, আইন শৃংখলা বজাই ৰাখিব। এইখিনি।